মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 7ৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰবিলাক সুধি আছিলা। গতিকে মই তোমালোকৰ বাবে অসমীয়াৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। বহুতো কুৱেশ্যন ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন আহিব। লগতে তোমালোকক আন কোনখন ডিষ্ট্ৰিক্টৰ বা কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে তোমালোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। মই তোমালোকক নেক্সট ভিডিঅ'ত সেই কুৱেশ্যন পেপাৰখন দিবলৈ চেষ্টা কৰিম। টোটেল মাৰ্কছ আছিলে 100 আৰু সময় আছিলে 3 ঘণ্টা। 1 নম্বৰত দিছিল চমু উত্তৰ লিখা। 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ টোটেল 10 নম্বৰ আছিলে। ক নম্বৰ, চহকী মানুহজন কোন দেশৰ আছিল? খ, আংশিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? গ নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? ঘ, মহৰ্ষি পাণিনিয়ে ৰচনা কৰা ব্যাকৰণ পুথিখনৰ নাম লিখা। ঙ নম্বৰ প্ৰশ্ন আছিল, চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? আজিৰ এই ভিডিঅ'টোত মই তোমালোকক উত্তৰখিনি কৰি দিয়া নাই। যদিহে তোমালোকে উত্তৰখিনি কৰিব জানা, উত্তৰখিনি কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদিহে নোৱাৰা তেতিয়াও জনাবা কমেণ্ট ছেকশ্যনত। মই নেক্সট ভিডিঅ'ত উত্তৰখিনি কৰি দিম। প্ৰথম নম্বৰ প্ৰশ্ন আছিল যে বুধবাৰে ছাত্ৰ ছাত্ৰীসকল কিয় বিদ্যালয়লৈ অহা নাছিল? দ্বিতীয় নম্বৰ, সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে কোনটো গীত গোৱা হৈছিল? পৰীক্ষা নম্বৰ প্ৰশ্ন আছিল, শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি আছিল? নম্বৰ প্ৰশ্ন, প্ৰথম ভাৰতীয় মহাকাশ যাত্ৰীজনৰ নাম কি আছিল? মিছাইল মানৱ নামেৰে কাক জনা যায়? নেক্সট 2 নম্বৰ প্ৰশ্ন চমুকৈ লিখা। ইয়াতে 2 নম্বৰ হৈ আছিলে 6টা প্ৰশ্ন, টোটেল 12 নম্বৰ দিছিল। ক নম্বৰ প্ৰশ্ন, বাপেকে ছোৱালীজনীক দিয়া বন্ধ কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল? খ, প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? গ নম্বৰ প্ৰশ্ন, মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল? নেক্সট প্ৰশ্ন ঘ নম্বৰ, আব্দুল কালামে লাভ কৰা 2টা বঁটা বা সন্মানৰ নাম লিখা। ঙ নম্বৰ প্ৰশ্ন, আব্দুল কালাম কি কি বিষয়ত অনুৰাগী আছিল? প্ৰথম নম্বৰ, কালামক স্কুলীয়া জীৱনৰ কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল? 2 নম্বৰ প্ৰশ্ন, শংকৰ, তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে, কাক আৰু কিয় কৈছে? 4 নম্বৰ প্ৰশ্ন, সময়ৰ টিকনিডাল হেনো আগফালে উৰে। এই বাক্যশাৰী কোনে আৰু কি প্ৰসংগত কৈছিল? 5 নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাই ৰচনা কৰা যিকোনো 3খন গ্ৰন্থৰ নাম লিখা। ইয়াতো দিছিলে 3 নম্বৰ। 6 নম্বৰ প্ৰশ্ন, কংসৰ লগত খংস মিলাবলৈ দিছিল। ইয়াতে দিছিলে 5 নম্বৰ। 7 নম্বৰত অৰ্থ লিখিবলৈ দিছিল। যিকোনো 4টাৰ শব্দবোৰ আছিলে দেখনীয়াৰ, প্যাৰা, সুশোভিত, জকমকী আৰু সৰহ। 8 নম্বৰ প্ৰশ্ন, জনমভূমি কবিতাটিৰ কবিজনৰ নাম উল্লেখ কৰি কবিতাটোৰ প্ৰথম স্তৱকটি মুখস্থ লিখা। ইয়াতে কবিজনৰ নামত 1 নম্বৰ আৰু প্ৰথম স্তৱকটিত 4 নম্বৰ, টোটেল 5 নম্বৰ দিছিলে। 9 নম্বৰত দিছিল চমু উত্তৰ লিখা। 4টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 1 নম্বৰ, টোটেল 4 নম্বৰ আছিল। ক নম্বৰ প্ৰশ্ন, কবিয়ে পখী হৈ ক'ত বাহ ল'ম বুলি কৈছে? খ, কবিয়ে কাক বুদ্ধিত টোকোনা বুলি কৈছে? গ, তেজৰে কমলাৱতী বৰগীতটোৰ ৰাগ কি? ঘ, গগন চন্দ্ৰ অধিকাৰীয়ে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শিশু সাহিত্য বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম লিখা। 10 নম্বৰ প্ৰশ্ন, মহাপুৰুষ শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত 2খন সত্ৰৰ নাম লিখা। 11 নম্বৰ, ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়? 12 নম্বৰত দিছিল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াতো দিছিলে 5 নম্বৰ। ব্যাখ্যা কৰিবলৈ দিছিল, কহয় মাধৱ মাই কিনো তপ খাইলা, ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা। 13 নম্বৰত দিছিল তলত দিয়া জাতীয় ঠাঁচৰ অৰ্থ লিখা, যিকোনো 2টা। ইয়াতে 2 নম্বৰ দিছিল। শব্দবোৰ দিছিলে কুণ্ডত কটা, কথা চহকী আৰু বুকুৰ কুটুম। 14 নম্বৰত খালী ঠাইবোৰ কৰিবলৈ দিছিল। 15 নম্বৰত ভাৱ বহলাই লিখিবলৈ দিছিল। ক নম্বৰত দিছিল আপদৰ মাত আকালৰ ভাত নাইবা চেষ্টাৰ অসাধ্য একো নাই। 16 নম্বৰত দিছিল এটা শব্দত প্ৰকাশ কৰা। ক নম্বৰ, এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ। খ, যিজন সকলোৰে মাজত প্ৰিয়। 17 নম্বৰ বিপৰীত অৰ্থ লিখিব দিছিল। যিকোনো 3টাৰ শব্দবোৰ আছিলে অসাধ্য, জটিল, কৃত্ৰিম আৰু অক্ষম। 18 নম্বৰত বাক্য ৰচনা কৰিবলৈ দিছিল। যিকোনো 3টাৰ শব্দবোৰ দিছিল শয়নে সপোনে, আলাসৰ লাডু, জাকত জিলিকা আৰু মনে প্ৰাণে। 19 নম্বৰত সমাৰ্থক শব্দ লিখিবলৈ দিছিল। শব্দবোৰ দিছিলে পৃথিৱী, ঘৰ আৰু পদুম। 20 নম্বৰত দিছিল তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। শব্দবোৰ আছিলে মাৰা আৰু খুৰী একক।
21 নম্বৰ দিছিলে ৰচনা লিখিবলৈ। ৰচনা লিখিব দিছিল তোমাৰ বিদ্যালয়, সৰস্বতী পূজা আৰু বিহু, যিকোনো এখন লিখিব দিছিলে। শেষৰ প্ৰশ্নটো আছিল তুমি বিদ্যালয়ত দুদিন অনুপস্থিত থকাৰ বাবে কাৰণ দৰ্শাই প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী, অধ্যক্ষা মহোদয়লৈ এখন আবেদন লিখা। ইয়াতে তোমালোকক 10 নম্বৰ দিছিলে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। যদি এই ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়া আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ